वेलकाम बैक टू माय यूट्यूब चैनल ब्यूटी जी डेली ब्लगर पर आज बहुत दिन मन ब्लग एटा आपनलोকৰ মাজলৈ লৈছে এফালে ৰাতিপুৱা গা পা ধুই কৰি আজৰি হইলে তাৰ পিছতে জেঠুকা লগাই থৈছো মূৰত জেঠুকা মানে কি হেনা পেকেটে লগাই থৈছো এফালে ৰাতিপুৱা চাহ কাপৰ লগত খাবৰ কাৰণে এফালে পুৰি বনাই লৈছো পুৰি বনালে তাৰপিছতে এফালে চানা লৈছো এফালে বৰফি নাছিলে পিছে দুপিস আছিলে এপিস মই খাইছো এপিস বেটাই খালে ৰাতিপুৱা চাহ তাৰপিছতে মূৰ চুৰ ধুই কৰি পেলাই তাৰপিছত আসলে বেটাক স্কুলৰ পৰা আনা বেটাৰ পৰীক্ষা হৈ আছে আসলতে বেটাক আনিবৰ কাৰণে উলাই কৰি ধুনীয়াকৈ আহিলো আহি পেলাই কি পানী খাটিলৈকে আহিছো লগৰ এজনীও আহিব দুইজনী একেলগে যাম একাৰণে খোজকাঢ়ি আহি আছে আসলে ঘৰৰ সন্মুখতে গাড়ীত নতলো ইয়াৰ লগৰজনীকো আহি লগ পাই গ'লো আমাৰ পানী খাটি ওচৰলৈকে খোজকাঢ়ি গুচি আহিলো তাৰপিছত দুইজনী এতিয়া গাড়ীত উঠি পেলাই আৰু বেটাহঁতৰ স্কুললৈ গৈ থাকিমগৈ তাৰপিছতে পানী খাটিৰ পৰা টমটম এখন পালো টমটম নহয় দেই টেম্পু এখন পালো টেম্পুতে উঠি ললো দুজনী গৈ স্কুল পালাছিলে বেটাহঁতৰ দুইবেলা পৰীক্ষা আছিল আসলে টিফিনো দিবলৈ আহিলো তাৰপিছতে মানে ছুটিত একেবাৰে লৈ যাম আসলতে ঘৰলৈ তাৰপিছত এয়া টিফিন মানে গোটেই গাৰ্জেনখিনি আহিছে টিফিন দিবলৈ বা কিছুমানৰ ছুটি হ'ব নিবলৈকো আহিছে মই টিফিন দি কৰি আহি পেলাই পিছত ভিডিঅ'টো কৰিছোহি বাৰু তাৰপিছত এইফালে লগৰখিনিয়ে টিফিন এইফালে আমি টিফিন দি কৰি আসলতে একে ঘৰে পালোহি আহি পেলাই তাত ভিডিঅ' চিডিঅ' কৰা নহ'লে তেনেকৈ বাৰু তাৰপিছত এইফালে বেটাক লৈ পেলাই আহি ঘৰ পাই গ'লোহি ধুনীয়াকৈ ঘৰৰ পদূলিতে নামিলোঁ বাৰু নামি পেলাই অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি পেলাই থৈ দিওঁ তাৰপিছতে আমাৰ ঘৰৰ সন্মুখৰখিনি চাওকচোন ইমান ফুলখিনি ইমান ভাল লাগিছে হয়নে ৰাস্তা কাষতে ফুলি আছে এফালে ৰাস্তা পাৰ হ'বৰ কাৰণে বেটা আৰু মই ৰৈ আছোঁ বাৰু এফালে গাড়ী আহি আছে দেখিছেনে ফুলখিনি বৰ ধুনীয়া নহয়নে বাৰু চাওকচোন পৰিৱেশটো কিমান ধুনীয়া এফালে ঘৰ আহি পাই গ'লোহি বেটাক আনি পেলাই আজি মোৰ মাথা বেয়া হৈ গৈছে কিয় ছোৱালী তাৰপিছতে স্কুলৰ পৰা আহি বাকী ভিডিঅ' কৰা নহ'লে তাৰপিছত সন্ধিয়া সময়ত একদম পুৰি বনালোঁ পেলাই কল লৈ পেলাই এনেকৈ চানা খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন মই খাই খুব ভাল পাওঁ তাৰপিছত একদম লাল চাহ একাপ বনাই ল'লোঁ আবেলি সময়ত চাহকাপ খাবৰ কাৰণে এফালে চাহকাপ খাই লওঁ তেনেহ'লে এইটো ভিডিঅ' আকৌ আচলতে পিছদিনা ৰাতিপুৱাই হয় দেই ইমান মানে ভিডিঅ' ক্লিপবিলাক আচলতে ৰখাই নহয় পিছদিনাখন বিশ্বকৰ্মা পূজা আছিলে ৰাতিপুৱা গা পা ধুই কৰি আজৰি হৈ মেলি মানে কি ঘৰৰ কাম বন কৰি মেলি আজৰি হৈ গ'লগৈ বাৰু বাকীখিনি কাম কৰাগৈ নাছিলোঁ মই তাৰপিছত ঘৰ দুৱাৰ মুচি কৰি বাকীখিনি কাম হৈ গ'ল তাৰপিছত আহি গ'লোঁ প্ৰসাদ ধুবৰ কাৰণে এইফালে প্ৰসাদখিনি লৈ লৈছোঁ প্ৰসাদখিনি ধুনীয়াকৈ ধুই লওঁগৈ তাৰপিছত বাৰু আকৌ লগ পাই আছোঁ কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা এইফালে আমাৰ গাড়ী বিশ্বকৰ্মা পূজাৰ গাড়ী ধুবৰ কাৰণে আহি গ'ল পৰা পাৰ্টি এইফালে বেটা পানী আনিবলৈ গৈছে আজি বাইক ধুই আছে বেটাই পাইপ ওপৰৰ পৰা একদম নমাই আনিলে পৰা বেটাই পুৰা ঘাঁহি ধুই আছে একদম পাছফালে বাইক ধুই আছে পুৰা বুলেট একদম আমাৰ গাড়ী ধোৱা হৈ গ'লগৈ পুৰা গা হয় দেখা মানুহ গাড়ী ধোৱা হ'ল নে নাই তোমাৰ মোৰ প্ৰসাদখিনি ধোৱা হৈ গ'লগৈ ধুনীয়াকৈ বাকীখিনি কামত লাগি ধুমা-ধুমকৈ দেৰিয়ে হৈ গ'লগৈ আজি এইফালে প্ৰসাদৰ কাম ধুনীয়াকৈ কৰি মেলি তাৰপিছত থপনালৈ আহি গ'লোঁ এইখিনিতে আচলতে আমি প্ৰসাদ মানে থপনাখন ইয়াতে সৰুকৈ পাতি থৈছোঁ তেনেকুৱা জগা অসুবিধাৰ কাৰণে আচলতে থপনাখন পাতিব পৰা নাই ক'তো এইখিনিতে যেনে তেনে নিয়মখিনি কৰি থাকোঁ আৰু যিখিনি মানে জানো আৰু সেইখিনিকে কৰিবলৈ বিচাৰিছোঁ এইফালে মই চাকি গছ ধুনীয়াকৈ জ্বলাই ল'লোঁ এইফালে থপনাত প্ৰসাদ উচৰ্গা কৰি আহি পেলাই এইফালে আহিলোঁ গাড়ীখনত অকণমান চকাত পানী ঢালি দিলোঁহি তাৰপিছতে ধূপ এডাল ঘূৰাই আমি আচলতে তেনেকুৱা নিয়ম একো নকৰোঁ দেই গাড়ীত এইবিলাক মালা চালা বা এনেকৈ যে মানে কিবা ফুট চুট দিয়া সেইবোৰ আচলতে বেয়া পায় সেইকাৰণে আচলতে আমি নকৰোঁ তেনেকৈ ধূপ এডাল ঘূৰাই দিওঁ আৰু মানে বিশ্বকৰ্মাৰ নামত এনেকেই নিয়মখিনি সৰু সুৰাকৈ কৰি পেলাই থৈ দিওঁ কোনে কেনেকৈ কৰে বাৰু জনাবচোন আমি এনেকৈয়ে কৰোঁ প্ৰতি বছৰে এনেকৈয়ে কৰোঁ আচলতে এইটোৱেই নিয়ম আমাৰ ধূপ এডাল ধুনীয়াকৈ আচলতে তাত গাড়ীৰ ভিতৰতো ধূপডালো লগাই নিদিওঁ আমি ঘূৰাই কৰি পেলাই ধুনীয়াকৈ বাহিৰলৈ লৈ আহোঁ আৰু তাৰপিছতে বেটাই মই দুয়োটাই নিয়মখিনি কৰি লওঁ ধুনীয়াকৈ
এফালে বেটাই কৈছে বেটাই ধূপডাল তাতে লগাওঁ বুলি কৈছে। মই কৈছোঁ নলগাবা ধূপডাল। তাৰপিছত আহি গ'লোঁ মই বাইকখনৰ ওচৰলৈ। বাইকখনত অকণমান ধুনীয়াকৈ ঘূৰি দিলোঁ, কাৰণ বাইকখন লৈ হাজবেণ্ড অনবৰত হয়নে বাইকখনতে বেছিভাগ ঘূৰি পকি থকা হয় যেতিয়া, সেইখনতো ধুনীয়াকৈ এফালে ধুনীয়াকৈ নিয়ম চিয়ম কৰি মেলি আজৰি হৈ গ'লোগৈ বাৰু। এফালে তাৰপিছত গাড়ীখন এবাৰ ধুনীয়াকৈ কিমান ধুনীয়াকৈ গাড়ীখন চাফা হৈ থাকিলে খুব ভাল লাগে বাৰু নহয়নে? চাবচোন এনেও বগা গাড়ীবিলাক যদি অকণমান লেতেৰা ফেতেৰা হৈ থাকিলে কিবা ভালেই নালাগে গৈ পেলাই। তাৰপিছত এফালে হাজবেণ্ডক অকণমান ধুনীয়াকৈ ভিডিঅ' কৰি থ'লে আচলতে স্মৃতি হিচাপে আচলতে থৈ দিলোঁগৈ। এনেকৈ থৈ দিলে ভালো লাগে নহয়নে বাৰু? তাৰপিছত এফালে নিয়ম চিয়ম কৰা মেলা মোৰ গোটেইখিনি হৈ গ'লগৈ। তাৰপিছতে আহি গ'লোঁ গোঁসাই ঘৰলৈ আহি গ'লোগৈ। তাতে প্ৰসাদকেইটা গোঁসাই আগত আগ কৰি দিওঁ বোলো ফাৰ্ষ্টতে। তাৰপিছত এইখিনি ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি লৈছোঁ আৰু। কোনে কোনে কেনেকৈ দিয়ে বাৰু নিয়মবিলাক জনাবচোন। মই পিছে নিয়ম নাজানো দেই, যিখিনি দেখিছোঁ আৰু সেইখিনিকে মানে কৰিবলৈ চেষ্টা কৰোঁ। তাৰপিছত এয়া কি মিঠাই আনিছিলোঁ আৰু অকণ ভগৱানৰ নামত আচলতে আগ কৰি দিলোঁ মই। তাৰপিছতে এয়া ধুনীয়াকৈ পাতখন মই আগ কৰি দিলোঁ আচলতে তেওঁৰ চৰণতে। তাৰপিছত এইখিনি কাম হৈ গ'ল। তাৰপিছতে এইখিনি ডাইনিঙলৈ লৈ আহিলোঁ মই গোটেইখিনি আনি সকলোৰে ঘৰতে অকণমান মানে ওচৰ কেইঘৰ এটা কেইঘৰতে এনেকৈ প্ৰসাদ দিওঁৱেই। তাৰপিছত প্ৰসাদখিনি ধুনীয়াকৈ সজাই কৰি লৈ তাৰপিছত নিজেও ইয়াক দি কৰি লৈ আহি পেলাই তাৰপিছতে খাই ল'লোঁহি। প্ৰসাদ অকণ খাই লওঁ, মানে ৰাতিপুৱাৰ পৰা কাম কৰি এনেকুৱা ভাগৰ লাগি গৈছে নহয় কি ক'ম আৰু, মানে ইমানেই ভোক লাগিছিলে নহয় বোলো প্ৰসাদকেইটা অকণমান খাই লওঁ। প্ৰসাদ এয়া খাইছোঁ ধুনীয়াকৈ। তাৰপিছত খাই কৰি হৈছে তাৰপিছতে ৰাতিৰ সাজৰ কাৰণে ভাত যোগাৰ কৰি ল'লোঁ। বনোৱাখিনি দেখুওৱা নাই, কাৰণ মই আচলতে বিশ্বকৰ্মা পূজা 16 তাৰিখৰ দিনাখনেই ৰাতিয়ে মই নিৰামিষ খাওঁ। তাৰপিছত দিনটো ভাত নাখাওঁ আৰু। তাৰপিছত ৰাতিলৈ পেলাই একো অনা নাছিলে, ব্ৰইলাৰ মাংস আনিলে। তাৰপিছত ব্ৰইলাৰ মাংস ফ্ৰাই কৰিলোঁ, পাপৰ ভাজিলোঁ, জলকীয়া এটা ল'লোঁ, পিঁয়াজ ল'লোঁ, এইফালে মচুৰ দালি বনাইছিলোঁ। তেনেকৈ পেলাই খালোঁ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ।